মিয়া থাকিব নোৱাৰিব আৰু হিন্দু বঙালী থাকিব নোৱাৰিব বেলেগ থাকক ক'বলগীয়া মানে কিন্তু মিয়া থাকিব নোৱাৰিব আৰু হিন্দু বঙালী থাকিব নোৱাৰিব এইটো স্পষ্ট কিন্তু নামনিৰ মানুহ এটা উজনিত থকাৰ অধিকাৰ নাই নেকি মানুহলে পাৰিব এভাগে নোৱাৰিব মানে বিনা খিলঞ্জীয়াই শিৱসাগৰ নোৱাৰিব মানে এতিয়া যিখিনি ধৰি লৈছো আমাৰ বহিৰাগত মানুহ আছে মাৰোৱাৰী বিহাৰী বা এনেকুৱা যিখিনি মানুহ আছে নিজে সংস্থাপিত হৈ গৈছে ইয়াতে সেই মানুহখিনিয়ে পাৰিব নাই সেই মানুহখিনিৰ লগত আমি এটা কথা স্পষ্ট কৈছো যে এনেকুৱা কিছুমান চক আজি উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ উচ্ছেদটোতো আমি সম্পূৰ্ণ আমাৰ হেৰি আছে সমৰ্থন আছে উচ্ছেদত আমাৰ একো দ্বিমত নাই চৰকাৰী ভূমি যোনেই কব্জা কৰিব তাত আমিও যাম ফ্ৰণ্ট লাইনত যাম ইয়াতো যদি আছে আপোনালোকৰ যদি সন্মুখত আছে এইটো এৰিয়াত মোৰ ঘৰটো যদি আছে চৰকাৰী ভূমিত আমাৰ গুচি যাম কিন্তু আদাৰৱাইজ আপোনালোকে যদি ঘৰে ঘৰে আহি ভাড়াৰ ঘৰটো যিটো মানুহৰ এটা সংস্থাপন যিটো মানুহৰ যিটো এটা সংস্থাপন মোৰ এতিয়া ঘৰত 5টা ঘৰ ভাড়া ঘৰ আছে মোৰ ঘৰত পাছফালে 5টা ভাড়া ঘৰ আছে তাত মই 5জন নগাঁৱৰ মানুহ মই ভাড়া দি থৈছো সেইটো মোৰ সংস্থাপন তাতে মই এটা মানে মাহিলী তুমি বেলেগ ভাড়া দিয়া আমাক ক'বলগীয়া নাই বেলেগ মানুহ আপুনি দিব নোৱাৰিব নেকি মিয়া কেইটা আপুনি বেলেগ মানুহ আমাৰ লোকেল মানুহ আপুনি কি আমাৰ কথা হৈছে তোমালোকৰ ভাড়া আছে তোমালোকৰ স্থানীয় মানুহক দিয়া আমাক ক'বলগীয়া একো নাই হিন্দুৱে হওক বা মুছলমানে হওক স্থানীয় মানুহক দিয়া ক'বলগীয়া একো নাই কিন্তু নামনি অসমৰ যিসকল সন্দেহযুক্ত নাগৰিক আছে তেওঁলোকে তোমালোকৰ ভাড়াখন সন্দেহযুক্ত বুলি তুমি কেনেকে হেৰিটো কি মানে তাতে শুনি লোৱা হিন্দুৱে হওক বা মুছলমানে হওক যোনে নহওক হিন্দু বা মুছলমানে হওক যোনে নহওক মুঠতে উজনি অসমত আমি কৈ আছো যে থাকিব নোৱাৰিব থাকিব লাগে বেলেগ থাকক ক'বলগীয়া মানে কিন্তু মিয়া থাকিব নোৱাৰিব আৰু হিন্দু বঙালী থাকিব নোৱাৰিব এইটো স্পষ্ট হিন্দু বঙালী নহয় নগাঁৱৰ মানুহ থাকিব পাৰিব নগাঁৱৰ মানুহ থাকক মিয়া আধাৰ কাৰ্ড আছে মিয়া থাকিব নোৱাৰিব নগাঁৱৰ মানুহ থাকক ক'বলগীয়া মানে কিন্তু মিয়া থাকিব নোৱাৰিব আগুমেণ্ট কৰিব নাহিবা সন্দেহযুক্ত বাংলাদেশী আমি তোমালোকক দিম যদি বাংলাদেশী কিন্তু সেই আলম লৈ সেইটোৰ আলম লৈ যদি আমি ঘৰে ঘৰে সোমাই এতিয়া ধৰি লৈছো এই ডেমটো মোৰ ইয়াতে মই নগাঁৱৰ 10টা মানুহ কাম কৰাব পাৰিম আধাৰ কাৰ্ড দে আধাৰ কাৰ্ডটো দে চাই পেলাকচোন দেশৰ পৰিস্থিতি কি আছে তহঁতি নাজানো নি না আধাৰ কাৰ্ড পান কাৰ্ডটো যে লগত ৰাখিব লাগে নাজানো ফিজিকেলি যে ৰাখিব লাগে তহঁতি নাজানো নে কি তহঁতি আকৌ মোবাইলটো যে খুচৰি থাক কেলে আধাৰ কাৰ্ড এড্ৰেছ নাই কথাবোৰ ঠিক কৰি আনিবি কাগজ পত্ৰ ঠিক কৰি আনিবি কথা সেইটোৱে যদি কাগজ পত্ৰ ঠিক আছে আমাৰ ক'বলগীয়া একো নাই কিন্তু আমাৰ কথা স্পষ্ট যিবিলাক সন্দেহযুক্ত নাগৰিক আছে উজনি অসম যাব লাগিব নহয় সেইডোখৰ যদি কাগজ পত্ৰ তাৰ ঠিক আছে সি যদি ইণ্ডিয়ান চিটিজেন হয় শুনি লোৱা আমাৰ কথা শুনিলে স্পষ্ট শুনি লোৱা মুঠতে কথা হৈছে ই মানে তোমালোকে অৰিজিনেল উজনি অসমৰ মানুহ নহয় নামনিৰ হয় নামনিৰ হয়
কিন্তু নামনিৰ মানুহ এটা উজনিত থকাৰ অধিকাৰ নাই নেকি? আছে নাই বুলি কোৱা নাই, কিন্তু ইহঁতে যিখিনি কৰিছে শিৱসাগৰত বা উজনি অসমত যিখিনি আনকি তাণ্ডৱ চলাইছে, কালি তুমি গম পোৱা এই মিয়াই কালি আমাৰ দেহ ব্যৱসায়ৰ লগত জড়িত হৈ ওলাইছে, গম পোৱা নে নোপোৱা? তেনেকুৱা গোটেই ড্ৰাগছৰ লগত জড়িত ওলাইছে, গম পোৱা নে নোপোৱা? যিখিনি ইহঁতে অপৰাধ কৰিছে আমাৰ উজনি অসমত, সেই অপৰাধৰ কাৰণে যাব লাগিব, কাৰণ ইহঁতৰ কাৰণে গোটেই আমাৰ উজনি অসমৰ গোটেই সামাজিক ব্যৱস্থাটো বেয়া হৈ গৈছে। বুজিলো। এতিয়া এই জয়সাগৰত সেই নাপিতটোৱে যে 6 বছৰ ছোৱালী নাপিতৰ লগালগ জেল খাইছে, জেল খাইছে সেই ক্ষেত্ৰত গতিকে তুমি এই ধৰণে আমি সম্প্ৰদায় বুলি কথা নাই আমাৰ। নহয় এতিয়া বিহাৰী সম্প্ৰদায়ৰ ওপৰত অঁতৰাব নি তেওঁৰ কাৰণে? সেই বিহাৰীটোৰ কাৰণে আমি এইটো যুঁজি মেলি তাক জেলত ভৰোৱা নাই। যাব লাগিব যদি ইণ্ডিয়ান চিটিজেন হয়, মিয়াৰ কাৰণে উজনি অসমত অপৰাধ বৃদ্ধি হৈছে, গতিকে মিয়া উজনি অসমত যাব লাগিব। মিয়াৰ কাৰণে যাব লাগিব। যদি কিবা হেৰি আছে আমি মাধৱতী আছে বোলে এখন বিল নহয়, এখন আমি খিলঞ্জীয়া হয়।